আমাৰ অসমত ইয়াং ছোৱালী এজড 15 to 24 years এজৰ 51% ছোৱালী ক্লাসিফাই কৰা গৈছে এজ নিট। যদি সিম্পল ভাষাত বুজাও তাৰমানে দুইজনী ছোৱালীৰ ভিতৰত এজনী ছোৱালীয়ে না পঢ়ি আছে, না কিবা কাম কৰি আছে বা চাকৰি কৰি আছে, না কিবা ট্ৰেইনিং লৈ আছে। আৰু অকল ছোৱালী বুলিয়ে নহয়, আমাৰ ইয়াৰে যোনখিনি ইউথ ল'ৰা আছে, ইয়াং ল'ৰা আছে, তেওঁলোকৰো বহুত হাই পাৰ্চেণ্টেজ এটা ক্লাসিফাই কৰা গৈছে এজ নিট। আৰু আমাৰ যোনখিনি পাৰ্চেণ্টেজ এই ইয়াং ল'ৰা ছোৱালীৰ নেশ্যনেল এভাৰেজতকৈ বহুত বেছি। আপোনালোকে চাগে শুনি আহিছে বা দেখি আহিছে যে এখন নীতি আয়োগৰ ৰিপৰ্ট পাব্লিছ হৈছে ৰিচেণ্টলি, ৰি ইমেজিনিং স্কিলিং ফৰ বিকশিত ভাৰত, য'ত সেই ৰিপৰ্টখনত কোৱা হৈছে যে আমাৰ ভাৰতবৰ্ষৰ 15 to 24 এজড ইউথক ক্লাসিফাই কৰা গৈছে এজ নিট। নিট মানে নিট পৰীক্ষা নহয়, নিট এজ ইন নট ইন এডুকেশ্যন, নট ইন এমপ্লয়মেণ্ট এণ্ড নট ইন ট্ৰেইনিং। সো মই যেতিয়া গোটেই ৰিপৰ্টটো চালো আৰু তাৰে চ'ৰ্চটো চালো, গম পালো যে এই গোটেই চ'ৰ্চটো অনা হৈছিলে আপোনালোকৰ 78th ৰাউণ্ড অফ মাল্টিপল ইণ্ডিকেটৰ ছাৰ্ভে, যোনটো নেশ্যনেল চেম্পল ছাৰ্ভে কৰিছিলে, আৰু ৰিপৰ্টটো পাব্লিছ হৈছিলে ইন দ্য ইয়েৰ 2021। সো মই ষ্টেট ৱাইজ ডেটাখিনি চাব বিচাৰিলো আৰু স্পেচিফিকলি আমাৰ অসমৰ নাম্বাৰ্ছখিনি মই চাব বিচাৰিলো। তাতে গৈ দেখিলো যে আমাৰ অসমত ইয়াং ছোৱালী এজড 15 to 24 years এজৰ 51% ছোৱালী ক্লাসিফাই কৰা গৈছে এজ নিট। যদি সিম্পল ভাষাত বুজাও তাৰমানে দুইজনী ছোৱালীৰ ভিতৰত এজনী ছোৱালীয়ে না পঢ়ি আছে, না কিবা কাম কৰি আছে বা চাকৰি কৰি আছে, না কিবা ট্ৰেইনিং লৈ আছে। আৰু অকল ছোৱালী বুলিয়ে নহয়, আমাৰ ইয়াৰে যোনখিনি ইউথ ল'ৰা আছে, ইয়াং ল'ৰা আছে, তেওঁলোকৰো বহুত হাই পাৰ্চেণ্টেজ এটা ক্লাসিফাই কৰা গৈছে এজ নিট। আৰু আমাৰ যোনখিনি পাৰ্চেণ্টেজ এই ইয়াং ল'ৰা ছোৱালীৰ নেশ্যনেল এভাৰেজতকৈ বহুত বেছি। কিন্তু এই ৰিপৰ্টটো পাব্লিছ কৰা গৈছিলে আপোনাৰ ইন দ্য ইয়েৰ 2021, এতিয়া হয় ইয়েৰ 2026। সো 5 বছৰ হৈ গ'ল সেই ৰিপৰ্টটো পাব্লিছ হোৱা। তো এই 5 বছৰত আপোনালোকে কি ভাবে যে কিমানখিনি চেঞ্জ হৈছে বা কি বস্তু ভাল হৈছে, এডুকেশ্যনৰ ক্ষেত্ৰত কিমানখিনি বস্তু প্ৰগ্ৰেছ কৰিছে, বা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত কিমানখিনি বস্তু ইম্প্ৰুভ কৰিছে, বা ট্ৰেইনিঙৰ ক্ষেত্ৰতে হয়। সো যদি আপুনি এজন ইয়াং ল'ৰা বা এজনী ইয়াং ছোৱালী আমাৰ অসমৰ যোনে পঢ়ি আছে, বা কোনোবাই চাকৰি বিচাৰি আছে, বা কোনোবাই কিবা ট্ৰেইনিং ল'ব বিচাৰিছে, বা নিজে কিবা এটা কৰিব বিচাৰিছে, আপোনালোকে কি ভাবে যে এই 5 বছৰত আমাৰ এতিয়া কাৰেণ্ট পৰিস্থিতিটো কেনেকুৱা, কিমানখিনি বস্তু ইম্প্ৰুভ হৈছে, যে ইয়াৰে ট্ৰেইনিং স্কিমছ বা প্ৰগ্ৰামছবোৰ যোনবোৰ মানুহে পাব লাগে পাইছে নে নাই, বা আমাৰ এডুকেশ্যন চিষ্টেমটো ইম্প্ৰুভ হৈছে নে নাই, বা আমাৰ ইয়াৰে এমপ্লয়মেণ্ট অপৰচুনিটিজবোৰ ভাল হৈছে নে নাই। সো মই আপোনালোকক চবকে ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে নিজৰ পাৰ্চপেক্টিভ, নিজৰ ষ্টৰিজ আৰু নিজৰ এক্সপিৰিয়েঞ্চেছ মোৰ লগত শ্বেয়াৰ কৰক, কমেণ্ট কৰক, বা ভিডিঅ' বনাই পেলাই মোক টেগ কৰক, আৰু মই আপোনালোকৰ পাৰ্মিশ্যন লৈ সেই আপোনালোকৰ ষ্টৰিজ আৰু এক্সপিৰিয়েঞ্চেছ ৰাইজৰ লগত শ্বেয়াৰ কৰিম।